এগৰাকী মহিলাক সংবাদ মাধ্যমত নিজ স্বামীয়ে দিয়া অপবাদৰ বিৰুদ্ধে সৰব হৈ পৰিল নগাঁও চহৰৰ সমীপৱৰ্তী টেডিয়া বৰজহা গাঁৱৰ মহিলাসকল। কৃষ্ণা গগৈ নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে তেওঁৰ এই শিক্ষক স্বামী ত্ৰিকেন্দ্ৰজিৎ বৰাই পৰকীয়া প্ৰেমৰ অভিযোগ উত্থাপন কৰিছিল সংবাদ মাধ্যমৰ আগত। কেৱল অভিযোগ দিয়াতেই ক্ষান্ত নাথাকি মহিলাগৰাকীৰ স্বামীয়ে তেওঁলোকৰ সমস্ত সম্পত্তি চুৰি কৰি আন এজন যুৱকৰ সৈতে পলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছিল সংবাদ মাধ্যমত। কিন্তু এই বাতৰি প্ৰকাশ হোৱাৰ লগে লগেই ৰাইজৰ সন্মুখলৈ আহিল কৃষ্ণা গগৈ নামৰ মহিলাগৰাকী। লগতে তেওঁৰ সমৰ্থনত থিয় দিলে গাঁওখনৰ মহিলাসকল। সকলোৱে সমস্তৰে চিঞৰি চিঞৰি ক'লে কৃষ্ণা গগৈ নিৰ্দোষী। দুখ তেওঁৰ স্বামীৰ ত্ৰিকেন্দ্ৰজিৎ বৰাৰহে। আনৰ পাকঘৰে জুতি বিচাৰি ফুৰা চৰিত্ৰহীন লোক। কৃষ্ণা গগৈ যদি অসৎ চৰিত্ৰৰ লোক হ'ল হয় তেন্তে তেওঁৰ হৈ অঞ্চলৰ লোক ওলাই অহাৰ কথাই নাথাকিলেহেঁতেন। উল্লেখযোগ্য যে 2018 চনতে প্ৰেম বিবাহ হৈছিল নগাঁৱৰ ত্ৰিকেন্দ্ৰজিৎ বৰা আৰু বিহপুৰীয়াৰ কৃষ্ণা গগৈৰ মাজত। বিবাহৰ কিছুদিন পাছতেই বায়েক ভিনিহেকৰ অমানসিক অত্যাচাৰ আৰু প্ৰৰোচনাত পৰি নিজৰ পিতৃৰ নামত থকা নগাঁৱৰ তেলিয়া বৰজহা গাঁৱৰ বাসগৃহত পত্নীক অকলে এৰি বেলেগে আছিল স্বামী ত্ৰিকেন্দ্ৰজিৎ। আজি 8 বছৰ কালে স্বামী ত্ৰিকেন্দ্ৰজিতে কোনো খা খবৰ ৰখা নাছিল পত্নী কৃষ্ণাৰ। অৱশেষত পত্নীৰ পৰা চিৰমুক্তিৰ বাবেই বায়েক ভিনিহেকৰ স্বতলিপিত আজি পত্নীগৰাকী পৰকীয়া প্ৰেমত লিপ্ত হৈ পলাই যোৱাৰ এখন নাটক ৰচনা কৰিবলৈ চেষ্টা কৰে লম্পট স্বামী ত্ৰিকেন্দ্ৰজিৎ বৰাই। শিক্ষকতাৰ দৰে এক পবিত্ৰ বৃত্তিত নিয়োজিত এইগৰাকী শিক্ষক ত্ৰিকেন্দ্ৰজিৎ বৰা আৰু ষড়যন্ত্ৰকাৰী তেওঁৰ বায়েক ভিনিহেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী কৃষ্ণা গগৈয়ে। মই ত্ৰিকেন্দ্ৰজিৎ বৰাই মোৰ ওপৰত এটা ভুৱা অভিযোগ তুলিছে। মোক তেওঁ কিবা সম্পত্তি তেওঁ লৈ গৈছে বুলি মোৰ ওপৰত এটা নিউজ চেনেলৰ যোগেদি কিছুমান প্ৰচাৰ কৰি আছে। সেইবিলাক চব ভুৱা। তেওঁ যিখিনি বস্তু লৈ ফুৰিছিলে সেইখিনি তেওঁ নিজে ভাড়া ঘৰলৈ লৈ ঘূৰিয়ে ফুৰিছে। এতিয়া 7 বছৰ দিনে তেওঁ মোক বিয়া কৰাই আনি লৈ তেওঁৰ লগত বায়েক আৰু ভিনীয়েক মাক জড়িত হৈ আছে। তেওঁলোকে মোক আমাৰ ঘৰৰ মানুহ অনুপস্থিত তেওঁলোকে মন্দিৰত নি মোক বিয়া পতাই দিলে। তেওঁলোকে বায়েক ভিনীয়েকে বেলেগক মোক মা দেউতা সজাই লৈ বিয়া পতাই দিছিলে বেলেগ মানুহৰ লগত। তাৰ পাছত এমাহৰ পিছত তেওঁ বেলেগ ঘৰলৈ গৈ বস্তুখিনি চব গোটেই লৈ ফুৰিছে। তেওঁ লৈ পেলাই ঘূৰি ফুৰিছে। মোক ইয়াতে 7 বছৰ দিন অকলে মই এতিয়া অকলে এইটো ঘৰত আছিলোঁ। ওচৰৰ মানুহখিনিয়ে মোক বহুত ছাপোৰ্ট কৰিছে। ছাপোৰ্ট কৰাৰ কাৰণে মই আজি ইমান দিনে এইটো ঘৰত আছিলোঁ। এতিয়া দেখিছোঁ তেওঁ কিবা বস্তু চুৰ কৰি নিয়া বুলি মোৰ ওপৰত মিছা অভিযোগ তুলিছে। তাকে মই ক'ব বিচাৰিছোঁ, তেওঁলৈ মই ফোন কৰিছিলোঁ মাজতে, তেওঁ ব্লক কৰি থৈছে। স্কুল প্ৰথম অৱস্থাত মই স্কুললৈও বিচাৰি গৈছিলোঁ, 2বাৰ গৈছিলোঁ। তেওঁ কি কৰে? তেওঁ টিচাৰ কৰে, হেৰিয়ত এই বৰদোৱাৰ ফালে কৰে। তেওঁ শিক্ষকতা কৰিছে। মোৰ লগত মই আৰু লগত লৈ গৈছিলোঁ। তেওঁ মোক বেয়া ব্যৱহাৰ কৰে। তেওঁলোকৰ হেড ছাৰেও কোনখন বিদ্যালয়ত কৰে? তেওঁ হেৰি নামটো মই পাহৰিছোঁ, বহুত দিন যোৱা নাই যে। প্ৰথম অৱস্থাতে গৈছিলোঁ, ৰ'ব মই ধুনীয়া ভেটিত আছিলে। তাৰপাছত তেওঁ কোনো সম্পৰ্ক নাই। তেওঁ ফোন কৰিলেও ব্লক কৰি সম্পূৰ্ণ কিবাকিবি মানে হেৰি কৰি পেলাই এতিয়া মোক মানে হেৰি কৰি আছে, মানসিক অত্যাচাৰ কৰি আছে। আৰু যাতে মোৰ নিচিনা কোনো ছোৱালীৰ এনেকুৱা নহয়। আজি ইমান দিনে মই কষ্ট খাই আছোঁ, মানুহখিনিয়ে মোক ছাপোৰ্ট কৰাৰ কাৰণে। নহ'লে মোক কিবা এটা এইখিনি হেৰিয়ত মোৰ ঘৰ নাছিলে, এতিয়াহে ঘৰ হৈছে। তেতিয়া মই যেতিয়া আছিলোঁ কিবা এটা হৈ যোৱা হ'লেও মানে কোনো নাছিল। এতিয়া মই তেওঁৰ পৰা কিবা এটা হেৰি কৰাটো বিচাৰোঁ। আৰু তেওঁ যে 2 লাখ টকা কিবা বস্তু বিচাৰে, তেওঁ যে 7 বছৰ দিনে মই এটা প্ৰাইভেট ছেক্টৰত কাম কৰি যে খাই আছোঁ, তেওঁ এটা গভৰ্ণমেণ্ট কৰি মোকতো আজিলৈকে এটকাও পইচা দিয়া নাই। কি খাইছোঁ এইটো সোধা নাই। এতিয়া মই এইটো বিচাৰিছোঁ তেওঁ উচিত শাস্তিটো লাগে মানে। আৰু তেওঁ যদি কিবা যদি মোৰ ওচৰত ভুল পাইছিলে তেওঁ মোক ফোন কৰিব পাৰিলে হয় বা মোৰ লগত যোগাযোগ কৰিব পাৰিলে হয়। মিডিয়াত দি দিয়াটো মই মানে এইটো হেৰি তেওঁৰ ওপৰত মানে মই শাস্তি মানে উচিত হেৰি কৰিম বুলি ভাবিছোঁ। ন্যায় বিচাৰিছোঁ মানে। অকলে খাই অকলে থাকে, এজনী ছোৱালী হয়, এজনী নাৰী হয়। ময়ো এগৰাকী নাৰী হয়। 7 বছৰ দিন তাই যদি আজি কাম নকৰিলে হয়, তাই চাকৰিটো নাথাকিলে হয়, তাই কি খাই জীয়াই থাকিলে হয়? সিটো এজন টিচাৰ হয়। টিচাৰৰ নামততো কলংক। সি এটা কেৰেক্টাৰলেছ হয়। মই কি ক'ম, তাক এটা উচিত শাস্তি দিয়ক, উচিত বিচাৰ হ'ব লাগে। কৃষ্ণাবাৰ নামত যিখিনি ওলাইছে অভিযোগ গোটেইখিনি সম্পূৰ্ণ মিছা হয়। কৃষ্ণাবা এজনী সহজ সৰল ছোৱালী, তাই দুৰ্বলতাৰ সি সুযোগ লৈছে আৰু সেই সুযোগটো লৈ পেলাই সি তাইৰ ওপৰত অপদস্থ কৰিছে। কাৰণ এজনী নাৰী
কেতিয়াও 7 বছৰ ঘৰৰ ওচৰৰ মানুহ আৰু সেই তেওঁ মানে আজি 7 বছৰ হ'ল বিয়া হোৱা এমাহ বিয়া কৰি আনি পেলাই এমাহৰ পিছতে সি পলাই গুচি গৈছে মাইকী ভাগে নে মতা ভাগে সিটো গভৰ্ণমেণ্ট চাকৰি কৰে সেই ছোৱালীজনীটো গভৰ্ণমেণ্ট চাকৰি নকৰে প্ৰাইভেট এটা চাকৰি কৰে খাইছেনে বৈছেনে সি ফোন কৰিব পাৰে নে নহয় সি যদি মতা হয় সি কাপোৰো হয় নে ন কাপোৰো শুনে সি মতা হয় সি ভাগি গৈছিল কিয় এতিয়া ভাগি গৈ এই ছোৱালীজনীৰ ওপৰত ইমান মানসিক অত্যাচাৰ কৰি আছে নহয় আমি ওচৰ চুবুৰীয়া হৈ আমি সহ্য কৰিব পৰা নাই যিবিলাক সি নিউজত দি আছে তাৰ মাকলৈ মই আজি 3 বছৰ আগত ফোন কৰিছিলোঁ মাকক কৈছোঁ বোলো হেৰি নহয় আপোনালোকে কি ডিচিশ্যন কৈছে আপোনাৰ ল'ৰাই বিয়া পাতি আনি তাইক যে ইয়াত অকলে ঘৰত এৰি থৈ গ'ল এই ছোৱালীজনী যদি মানসিক চিন্তাত যদি তাই যদি ছুইচাইড কৰে আপোনাৰ কি ডিচিশ্যন কৈছে আমাক সুধি বিয়া পাতি আনিছে নেকি বোলো আপোনাৰ ল'ৰাই আনিছে এতিয়া কি ডিচিশ্যন ল'ব কৈছে আমি বিয়া পাতি আনিবলৈ দিয়া নাই এতিয়া বাইক ভিনীয়েকে বিয়া পাতি আনিছে এতিয়া বাইক ভিনীয়েক সেই দৰা মাক হৈছে বাপেক হৈছে আৰু তাইক বেলেগ মানুহ আনি দিছে তেতিয়া তেহেঁতৰ মাক বাপেকটো অহা নাই এই ছোৱালীজনী এতিয়া আমি বিচাৰটো আমাক লাগে তাৰ ওপৰত ন্যায় হ'ব লাগে আৰু আমাৰ ওচৰত তাক উলিয়াই দিব লাগে সি মাষ্টৰ নহয় সি কলংকৰ সি ছোৱালী কলংকৰ সি ছোৱালী বেপাৰী তাক মই দিম সন্দেহবাদী আৰু ছোৱালীজনীক তলা মাৰি থৈ দিয়ে সি ডিউটিলৈ যায় তলা মাৰি থৈ ডিউটিলৈ যায় আমি নিজে দেখিছোঁ সি বদমাছ এটা মস্ত মাক এজনী বদমাছ মাকে কি বিচাৰ কৰিলে মাকে সেইখিনি কথা ক'ব লাগে নালাগে মতা তিউতা হেৰি কৰি দিব লাগে মিলাই দিব লাগে বায়েক ভিনীয়েকে মাক বাপেক হৈ বায়েক ভিনীয়েক মাক বাপেকে কি বিচাৰ কৰিলে এই ছোৱালীজনী খবৰ ল'ব লাগিছিল নে নালাগিছিল আমাক এতিয়া এই যিমানখিনি নিউজ উলিয়াইছে এই ছোৱালীজনী যদি কিবা অপদস্থ হয় ছুইচাইড কৰে তেতিয়াহ'লে তেওঁ মাক বায়েক ভিনীয়েক আৰু সি মাষ্টৰ কলংক সেয়াত ফচিব লাগিব আমাক ন্যায় লাগে এইখিনিকে কৈ মোৰ বক্তব্য